হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, গুড মৰ্ণিং সকলোৱে ভালে আছে, ভালে থাকক। ময়ো ভালে আছোঁ। অসমবাসী ৰাইজ, বিশ্ববাসী ৰাইজ, বৰদোৱা মেলা আজিৰ পৰা সামৰণি। গতিকে আপোনালোকে গ'লে নগ'লে আপোনালোকৰ মৰ্জি, কিন্তু হৃদয়ত ভক্তি কৰি থাকিলেই আপুনি পাব। দূৰলৈ যাবই নালাগে, নিজৰ হৃদয়তে আছে কৃষ্ণবাস, প্ৰত্যেকৰ নৰলোকৰ হৃদয়তে। গতিকে সকলোৱে পুৱা গধূলি ভক্তি কৰিব। খাওঁতে শুওঁতে বহোঁতে উঠোঁতে কাৰোবাৰ এজনক লগ পাওঁতে কৃষ্ণ কৈ পেলাই শব্দটো ক'ব, নিশ্চয় আপোনালোকৰ সুফল ভালদৰে যাব, জিন্দাগীটো ভালদৰে চলিব। এই দিনটো আমি যাবই লাগিব, আহিছোঁ অকলে, যামেগৈ অকলে। গতিকে এই গৌ মাতাক দানা খুৱাইছোঁ। আপোনালোকে কেনেকুৱা পাইছে জনাবচোন। আপোনালোকৰ হোলী কেনেকুৱা গ'ল? আৰু এই হোলী যোৱাৰ পিছত অনেক ৰকম মানুহৰ বেমাৰ আজাৰ হয়, চৰ্দি কাহ জ্বৰ কিবা কিবি হয়েই। গতিকে সাৱধানে থাকিব। আৰু হোলীৰ ৰংটো কিছুমানক মানে, কিছুমানক নেমানে, কিছুমানৰ এলাৰ্জি উঠে। গতিকে হোলী খেলাসকলেহে বুজি পাব। আমিও খেলিলোঁ নামঘৰত গোপিনী আইসকলৰ লগত। আমি বাহিৰত খেলা নাই, আমি নামঘৰ প্ৰত্যেক বছৰে আমাৰ গোপিনীসকলে খেলে, আমি নামঘৰতে খেলিলোঁ। হৰি নাম দুআষাৰ গাই শংকৰদেৱৰ গুণানুকীৰ্তন কৰিলোঁ। ইয়াকে ক'লোঁ, পানী ভৰাইছোঁ। এয়া গোসাঁই ঘৰতো দেখাব লাগিব, আপোনালোকৰ আগত দেখালোঁ, ভুল নবুজিব। চাওক, ভালে থাকক, সুস্থ শৰীৰ বজাই ৰাখক কৃষ্ণ। পানী পালেহে গছবোৰ লহপহকৈ বাঢ়ে, আৰু মানুহৰ শৰীৰো খাদ্য পালেহে সুন্দৰ শৰীৰ হৈ থাকে। এই চাওক, কৃষ্ণ টাটা বাই বাই। ইমানতে থলোঁ।